চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম যিখন দ্বিবাৰ্ষিক অধিৱেশন পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অহাকালিৰ পৰা অনুষ্ঠিত হ'ব, যাক লৈ আচলতে মাজত মাত্ৰ কেইঘণ্টামান বাকী, তাক লৈ আচলতে যুদ্ধংদেহী প্ৰচেষ্টা অব্যাহত ৰাখিছে সকলো উপসমিতিয়ে। অধিৱেশনখনত এইবাৰ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে ৮৭ ফুট দৈৰ্ঘ্যৰ এটা বৃহৎ জাপিয়ে, আৰু এই জাপিটোৱে আচলতে গিনিজ বুকত ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ব। আৰু এনেধৰণে আচলতে সাহিত্য সভাৰ যিখন অধিৱেশনস্থলী আছে, এই অধিৱেশনস্থলীত আচলতে লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে। আৰু প্ৰদৰ্শনী উপসমিতিৰ সম্পাদকগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিছো মাজত মাত্ৰ কেইঘণ্টামান বাকী, ৰাইজৰ উৎসুকতা বৃদ্ধি পাইছে, কি ক'ব, জাপিটোৰ সন্দৰ্ভত কি ক'ব? হয়, আচলতে আপোনালোকৰ সংবাদ মাধ্যম যোগে আমি জনাবলৈ পাই আনন্দিত হৈছোঁ যে অসমীয়া সংস্কৃতিৰ প্ৰতীক এই জাপি, অসমীয়া জাতীয় জীৱনৰ প্ৰতীক এই জাপি, এই জাপিটো আমি ৮৭ ফুট দৈৰ্ঘ্যৰ উচ্চতাৰ আমি এই জাপিটো কাইলৈ ৰাইজৰ মাজত আমি আগবঢ়াই দিম। আৰু ইতিমধ্যে এছিয়া বুক অফ ৰেকৰ্ড, ইণ্ডিয়া বুক অফ ৰেকৰ্ড আদি ৰেকৰ্ডৰ কৰ্তৃপক্ষ আহি আমাৰ বজালিলৈ আহি পাইছে। কাইলৈ আমি এই জাপিটো শুভ উদ্বোধন কাৰ্যসূচী লোৱা হৈছে, আৰু এই জাপিটোৱে যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হয়, অসমীয়া জাতিৰ মান মৰ্যাদা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে, তাৰে আমি সংকল্প লৈ প্ৰদৰ্শনী সমিতিয়ে এই জাপিটো প্ৰস্তুত কৰি উলিয়াইছো। সম্পূৰ্ণ প্ৰায় ২০টা দিন আমাৰ এই কৰ্মকৰ্তাসকলৰ নেৰা নেপেৰা প্ৰচেষ্টাত এই জাপিটো সম্পূৰ্ণ হৈ উঠিছে। তাৰ লগতে প্ৰদৰ্শনী সমিতিয়ে আন ব্যতিক্ৰম বিভিন্ন পৰিকল্পনা হাতত লৈছো। তাৰ ভিতৰত আমাৰ অতি পুৰণিকলীয়া সেই সময়ৰ ব্যয়বহুল এম্বেচেডৰ গাড়ী, আজি আমি যি সময়ত ভাৰত স্বাধীন হোৱা নাছিল সেই সময়ৰে গাড়ী আমি ইয়াত আনি প্ৰদৰ্শনীস্থলত আমি আপোনালোকৰ ৰাইজৰ প্ৰদৰ্শনৰ বাবে ব্যৱস্থা কৰিছোঁ। তাৰ উপৰিও নানান ব্যতিক্ৰম কাৰ্যসূচী আমি হাতত লৈছোঁ। বিশেষকৈ ডেফোডিল কলেজ অফ হৰ্টিকালচাৰ, ডেফোডিল কলেজ অফ এগ্ৰিকালচাৰ, এই সকলোবোৰ অনুষ্ঠানৰ পৰা আহি তেওঁলোকে বিভিন্ন লক্ষাধিক টকাৰ মূল্যৱান গছ গছনিও প্ৰদৰ্শন কৰাৰ পৰিকল্পনা লৈছে। আৰু বিভিন্ন বাঁহ বেতৰে আদি কৰি বিভিন্ন শিল্পীৰ কলা কৌশল সকলোবোৰ এই সন্নিৱিষ্ট কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আমি আশা ৰাখিছোঁ আপোনালোকে সৎভাৱে গোটেই ৰাইজক এই প্ৰদৰ্শনীৰ সমস্ত দেখুৱাওক। আনফালে আমাৰ বিভিন্ন সাহিত্য সভাৰ এইবাৰ ব্যতিক্ৰম কাৰ্যসূচী লোৱা হৈছে, এই সকলোবোৰ আপোনালোকৰ মাধ্যম যোগে প্ৰচাৰিত হৈ আছে। পুনৰবাৰ সমগ্ৰ অসমবাসী ৰাইজক আমি সপ্তসপ্ততিতম অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ স্বাগতম জনাইছোঁ। অধিৱেশনৰ আন কেইবাগৰাকীও বিষয়ববী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। সামাজিক মাধ্যমটো আচলতে বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ আছে, কেনেধৰণে সঁহাৰি লাভ কৰিছে আৰু কি ক'ব? হয়, মই প্ৰচাৰ উপসমিতিৰ এটা বিষয় বাবদ আছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আমি পাঠশালা সাহিত্য সভালৈ স্বাগতম জনাইছোঁ। আমি প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ, আপোনালোকে দেখাই পাইছে। আৰু আপোনালোকে কোৱা ধৰণে আমি সকলো প্ৰকাৰে আমি চেষ্টা কৰিছোঁ যাতে অসমবাসীয়ে এখন একক আৰু অনন্য সাহিত্য সভা পায়, আৰু তাৰে প্ৰস্তুতি আমি মোটামুটি সম্পূৰ্ণ কৰিছোঁ। আপোনালোকে দলে বলে আহক। ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে আমাৰ পাঠশালা সাহিত্য সভাৰ যে আমি বাণিজ্য মেলাৰ পৰিৱৰ্তে আমি বিজ্ঞান মেলাত অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ দেশৰ সুৰক্ষাৰ লগত জড়িত যিবোৰ আমাৰ ইকুইপমেণ্ট পাতি মেচিনাৰী বা বিজ্ঞান প্ৰযুক্তিৰ লগত জড়িত যিবোৰ ষ্টল থাকিব, সেইবোৰ আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। লগতে আপোনালোকক আমি আহ্বান জনাইছোঁ যাতে শিশুসকলক বিশেষকৈ লৈ ইয়ালৈ আহে, কাৰণ ইয়াতে দুটাকৈ তাৰকাগৃহ থাকিব। সেইবোৰ আপোনালোকে তাৰ অভিজ্ঞতাবোৰ লওক। আপোনালোকে বস্তু দেখিবলৈ পাব, হয়তো জীৱনত এইবোৰ বস্তু পটককৈ তেনেকৈ দেখা পোৱা নাযায়। সেয়েহে পাঠশালা সাহিত্য সভাই চেষ্টা কৰিছে যে বিজ্ঞান মেলাৰ জৰিয়তে এটা নতুন বাৰ্তা দিবলৈ। তাৰোপৰি কাইলৈ আমাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আমাৰ সাহিত্য সভাৰ গোটেইবোৰ আমাৰ আনুষ্ঠানিকতা আমি আৰম্ভ কৰিম। লগতে আৰু আমাৰ সাহিত্য সভা এইকাৰণে ভিন্ন যে মুকলি আকাশৰ তলত আমি কবি সন্মিলন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। তাৰোপৰি আমাৰ ইয়াতে বিভিন্ন আমাৰ অসমৰ শিল্পী তেখেতসকলে সদায় ইয়াতে ধাৰাবাহিকভাৱে সংগীত অনুষ্ঠান তেওঁলোকৰ আছে। লগতে আমি অতিথিক আদৰিবলৈ প্ৰায় 13,000 পৰা 15,000 অতিথিক আমি একেলগে আপ্যায়ন কৰিবলৈ আমি 100টা চৌকাৰে আমি খুব সুন্দৰকৈ ৰান্ধনীশাল আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আপোনালোকে ৰভা দেখা পাইছে, আৰু যেনেকৈ বোমাই কটা গড় বা আমাৰ শৰাইঘাটত যেনেকৈ ৰাতাৰাতিৰ ভিতৰত গড় নিৰ্মাণ কৰা হৈছিলে, সেনেকৈ প্ৰায় 40 ফুট বহল, প্ৰায় 1 কিলোমিটাৰ দীঘল আমি ব্লকেৰে ৰাস্তা নিৰ্মাণ কৰিছোঁ। আৰু মাজত আমি এটা বৃত্ত এটা আঁকি সাহিত্য সভাৰ আমাৰ যিখন আমাৰ স্থলী ভট্টদেৱ ক্ষেত্ৰৰ পৰা আমি চাৰিওফালে যাতে খুব সুচাৰুৰূপে
আমাৰ দৰ্শকসকল বা আমাৰ আহিবলগীয়া অতিথিসকল সুন্দৰকৈ এটা পথেৰে সোমাই গোটেইবোৰ তেওঁলোকে পৰ্যবেক্ষণ কৰি ধুনীয়াকৈ ওলাই যাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। খুব প্লেনিঙেৰে আমি আগবাঢ়িছোঁ। ঈশ্বৰৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদত আমি বিশ্বাসী যে আমি খুব ভালকৈ এখন অনন্য বা এখন একক ভিন্ন ৰূপৰ সাহিত্য সভা আমি অসমবাসীক দিবলৈ সক্ষম হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে আদৰণি সমিতিৰ যিগৰাকী সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত 55খন উপসমিতি আচলতে দিনে নিশাই কষ্ট কৰিছে আৰু সাহিত্য সভাৰ যিখন পাঠশালাত এইবাৰ অধিৱেশন হ'ব, এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোৱে য'ত পৰনাস্তি চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।